মই আজি এনেকুৱা এজন যুৱকৰ লগত আছো যিজন যুৱকৰ অসমবাসী ৰাইজৰ আগত পৰিচয় দিবলৈ কোনো প্ৰয়োজন নাই। তেওঁ প্ৰতিবাৰে সজাগ কৰি আহিছে ৰাইজক, গিবনৰ ওপৰত সজাগ কৰিছে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁ সজাগ কৰি আহিছে। আৰু তেওঁ জুবিন দাই ন্যায়ৰ কাৰণেও বহুবাৰ মাত মাতি আহিছে। আৰু এজন অন্য কোনো নহয়, এজন হৈছে মাৰ্চেল বৰুৱা। আজি আমাৰ কাষত আছে মাৰ্চেল বৰুৱা। প্ৰথমতে স্বাগতম জনাইছোঁ। থেংক ইউ। আৰু জানিব বিচাৰিছোঁ যে কি ধৰণে এনেকৈ ধৰণে সজাগ কৰিবলৈ ভাবিলা, বা ৰাইজৰ কাৰণে তুমি বাৰম্বাৰ ওলাই আহা, অসমত কিবা এটা সংকট হোৱাৰ লগে লগে তুমি ওলাই অহা তোমাক পৰিলক্ষিত হয়, কেনেকৈ ভাবিলা এইখিনি কথা? মই এটা কথা কওঁ, ছবিটো মানুহৰ চকুৰ শান্তিৰ কাৰণে মই ছবি নাকো, মানুহৰ মন মগজু জগাই তুলিবৰ কাৰণে ছবি আঁকো। আৰু সেই দৃষ্টিয়ে যেতিয়া দেখো সমাজত যে নাই এইটো বস্তু হ'ব নালাগে, বেয়া হৈছে, তেতিয়া ৰৈ থাকিব নোৱাৰো আৰু ওলাই সেইটো অহা কথা। বাৰম্বাৰ দেখা যাচ্ছে তুমি গিবনৰ ওপৰতো বহুত সজাগতাৰ কাৰণে চিত্ৰ অংকন কৰিছিলা, শিৱসাগৰত আহি চিত্ৰ অংকন কৰা দেখিছিলোঁ। তাৰপিছত কিবা তোমাৰ যে চিত্ৰ অংকন কৰা তাৰপিছত কিবা পোৱা নাই তুমি নিজৰ? একো নাপাওঁ, সন্তুষ্টিটো এইটোৱে আৰু যে মোৰ যদি ছবিখনৰ জৰিয়তে মই অসমৰ ৰাইজক কিবা এটা যদি এটা বাৰ্তা দিব পাৰিছো, মোৰ ছাকচেছ সেইখিনিতে। তোমাৰ ছবি অঁকা পাছত প্ৰশাসনে কেতিয়াবা তোমাৰ লগত বেয়া ব্যৱহাৰ বা তোমাক কিবা কৰিছে নেকি? বেয়া ব্যৱহাৰ আজিলৈকে কৰা নাই। কি হৈছে? বাধা দিছে আঁকিবৰ কাৰণে, কিন্তু তেনেকুৱা ধৰণৰ সন্মুখীন হ'ব লগা এতিয়ালৈকে হোৱা নাই। কিন্তু এবাৰ জেলত যাব লগা হৈছে, আৰু সেইটো কিয় হৈছে আৰু সকলোৱে জানেই। ল'ৰা হ'লে জেলত যোৱা ডাঙৰ কথা নহয় বাৰু। আজি শিৱসাগৰলৈ আহিছিলা, শিৱসাগৰত এখন ছবি অংকন কৰিছে জুবিন দাৰ। কেনেকে মন লাগিল যে শিৱসাগৰত এখন ছবি অংকন কৰিবলৈ? ছবিখন আচলতে সেইখন গণেশগুৰিত আঁকিছিলো, কিন্তু গণেশগুৰিত এতিয়া সেই আঁকিব পৰা পৰিৱেশটো নাই। সেইকাৰণে শিৱসাগৰৰ পৰা ফোন আহিলে যে ইয়াতে আঁকাহি, সেইকাৰণে গুচি আহিলো। তোমাৰ এইটো প্ৰতিবাদ নে সজাগতা? কিন্তু এতিয়া কোনোবাই যদি প্ৰতিবাদ বুলি ভাবে প্ৰতিবাদ হ'ব পাৰে, যদি সজাগতা বুলি ভাবে সজাগতা হ'ব পাৰে। কিন্তু মই আঁকিছো ছবি, মোৰ দৃষ্টিত এইটো এটা সজাগতাই হয়। আৰু এটা মানুহক এবাৰ মনত পেলাই দিয়া, এবাৰ সোঁৱৰাই দিয়া, এইটোৱে মোৰ লক্ষ্য। জুবিন দাক পাহৰি গৈছে নি মানুহে? জুবিন দাক কোনেও পাহৰি যাব নোৱাৰে। জুবিন দা আজীৱন অসমৰ ৰাইজৰ হৃদয়ত থাকিব। আজি আৰু এটা বস্তু দেখা পোৱা গ'ল, যিখন ছবি তুমি পূৰা কৰিব নোৱাৰিলা গণেশগুৰিত, সেইখন ছবি আজি ইয়াত পুনৰ অংকন কৰিছা। এইখন ছবিৰ পৰা কি বাৰ্তা যাব? এই ছবিখনৰ পৰা এইটোৱে বাৰ্তা যাব লাগে যে এটা উঠি অহা এজন চিত্ৰকৰ, ছবি আঁকি ভাল পোৱা এটা ল'ৰাক এচামে যি ধৰণে অপমান কৰিলে, গোটেই বিষয়বস্তুটো বুজি পায়ো তাত কি পৰিস্থিতিত কি এটা পৰিৱেশত সেই ছবিখন অঁকা হৈছিলে, তাৰপিছতো উপলুঙা কৰাৰ যিটো মানসিকতা, সেই মানসিকতাটোৰ প্ৰতি এইটো তাৰ এটা প্ৰত্যুত্তৰ। গতিকে মই ছবিখনক লৈ সেইটোৱে ভাবো। দীঘলী পুখুৰীৰ কাৰণে ছবি অঁকা দেখা পোৱা গৈছিলে, সেই বিষয়ে কি ক'বা এতিয়া? যেতিয়া গম পালো যে দীঘলীৰ গছবোৰ কাটিব বুলি, তেতিয়া ৰখি থাকিব নোৱাৰিলো আৰু ৰং তুলিকালৈ ওলাই আহিলো। তাত ছবি আঁকিলো, মানুহ ওলাই আহিলে, বিভিন্ন মানুহ আহিলে, জুবিন দাও আহিছিলে, জুবিন দাই আমাক সহযোগ কৰিছিলে গোটেই মুভমেণ্টটোত। তেনেকে বৰদলৈ গলো। কিন্তু গছখিনি বচাব পাৰিলানে? গছ বচাব নোৱাৰিলো, গছ উঘালি লৈ গ'ল, ট্ৰেন্সপ্লেন্ট কৰিছিলে, আৰু বহুত কেইজোপা মৰিলে বুলিয়ে শুনিছো। এইটো এক প্ৰকাৰে বিফলতা বুলিয়ে ক'ব লাগিব। আৰু গিবনৰ কাৰণে তুমি অঁকা দেখিছিলো, গিবন ৰক্ষা কৰিবৰ কাৰণে তোমাক ছবি অংকন কৰা দেখিলো শিৱসাগৰ এখন ফ্লাইঅভাৰত। গিবন ৰক্ষা কৰিব পাৰিলা নাই? গিবন ৰক্ষা হ'ল। তোমাৰ ছবি অংকনৰ পিছত মানুহ ওলাই আহিলে? মানুহ বহুতে গম পোৱা নাছিলে গিবন ৱাইল্ড লাইফ চেংচুৰী বুলি এখন আছে বুলি হোলোঙাপাৰত। বহুতে গম পালে, আৰু গিবনটোক লৈ নাজানিছিলে বহুতে।
সৰুতে পঢ়িবলৈ পাইছিলোঁ হলৌ বান্দৰ বুলি। এই হলৌটোকে গিবন বুলি কয় বুলিও নাজানিছিলে। আৰু গিবনৰ কাৰণে এখন সৰু ঘৰ এখন যে আছে অসমত, যোৰহাটত, বহুতে গম পোৱা নাছিলে। আৰু ছাকচেছফুল যেতিয়া হ'লা, কেনেকুৱা লাগিছে সেইটো সময়ত? মানে যেতিয়া গিবনখন ৰক্ষা কৰিলে, তুমি সজাগতা যি কৰিছিলা, সেই সজাগতা ছাকচেছফুল হ'লা, তাৰপিছত কেনেকুৱা লাগিলে? এতিয়া ভালেই লাগিলে আৰু। আৰু এটা কথা সুধো, যিহেতু আজি ইয়াত শিৱসাগৰত তোমাৰ দেখা পোৱা গৈছে যে এখন ছবি অংকন কৰি আছা, বা জুবিন দাক যিখন ছবি অংকন কৰিছে, ইয়াৰ পাছত কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? ইয়াৰ পাছত আৰু যিমান পাৰোঁ জুবিনদাৰ ছবি আঁকিম। আৰু লগতে এটা কথা ভাবি আছোঁ যে অসমৰ বিভিন্ন জেগাত গাঁৱে ভূঞে গাঁৱৰ সাধাৰণ ল'ৰা ছোৱালীবিলাকৰ লগত গৈ পেলাই একেলগে ছবি আঁকিম। সিহঁতৰ লগত কথা পাতিম, ছবিৰ কথা পাতিম, সমাজৰ কথা পাতিম। এনেধৰণৰ এটা প্ৰচেষ্টা হাতত ল'ম বুলি ভাবি আছোঁ। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই অসমবাসী ৰাইজকো জনাব বিচাৰিছোঁ যে যদি আপোনালোকে বিচাৰে আপোনালোকৰ গাঁওখনত বা 2-3খন গাঁও মিলি তাৰ ল'ৰা ছোৱালীখিনিৰ সৈতে ছবি অঁকা, ছবিৰ কথা পতা, তেতিয়া মোক মাতিব, মই যাম। সেইটো এটা পৰিকল্পনা। মানে ছবি শিকাবলৈ যাবা নে আঁকিব যাবা? চেষ্টা কৰিম যাতে ল'ৰা ছোৱালীখিনিৰ মাজত ছবিটোক কেনেকৈ লৈ যাব পাৰি, ছবিৰ জৰিয়তে এটা পৰিৱেশ এটা গঢ় দিয়া আচলতে, সেইটোৱে। আৰু যিহেতু তুমি প্ৰতিবাৰে দেখা পোৱা যায় কিবা এটা সজাগতা কৰিব কাৰণে তুমি ছবি অংকন কৰা, ইয়াৰ পাছত যেতিয়া ছবি অংকন কৰিবা, কিবা সজাগতাৰ কাৰণে কৰিবা নে কাৰোবাক শিকাবৰ কাৰণে কৰিবা, কি কাৰণে কৰিবা? মানে এনি টাইমটো সজাগতা বুলি হৈ নাথাকে। আৰু ছবিৰ কাৰণেও কেতিয়াবা আঁকিব লাগিব। আৰু যিমান পাৰোঁ মই মোৰ ফালৰ পৰা চেষ্টা কৰি যাম আৰু যাতে ছবিটোক এটা ভাল দিশত লৈ যাবৰ কাৰণে, ছবিৰ ভাষাক এটা সৎ ব্যৱহাৰত ইউজ কৰিবৰ কাৰণে। ভাবাই তোমাৰ ছবিয়ে কথা কয় বুলি? সেইটো চেষ্টা কৰোঁ আৰু। ৰাইজে কি কয় সেই বিষয়ে? ৰাইজে ভালেই পায়। আৰু এটা বস্তু দেখা যায়, তুমি য'তে ছবি আঁকিব যোৱা তাত বহুত বেছি লোক ভিৰ হৈ যায়, তোমাক চাবলে নে তোমাৰ ছবিখন চাবলে? আচলতে সেই গণেশগুৰিৰ পৰিৱেশটো অলপ বেলেগ আছিলে। তাত জুবিনদাৰ জাষ্টিছৰ গোটেই বিষয়টো আচলতে তল পৰি যোৱা যেন হৈছিলে। আৰু সেই যেতিয়া ছবিখন মোহাৰি দিলে, তেতিয়া মানুহখিনি এটা সুযোগ পালে ওলাই আহিবৰ কাৰণে। এইটো তেনেকুৱা এটা পৰিৱেশ আছিলে। আৰু এনেও বাকী ক্ষেত্ৰত আঁকি থাকিলে কিয় আহে নাজানো, আৰু ছবি অঁকা চাম বুলি চাগে আহে। আৰু এটা কথা সুধো, শেষ প্ৰশ্ন এটা সুধিছো, যেতিয়া তোমাৰ লগত মানুহে চেলফি লয়, সেই মুহূৰ্তত কেনেকুৱা লাগে তোমাৰ? সেই মুহূৰ্তত ভালেই লাগে আৰু মানুহৰ সেইটো মৰম স্নেহ। হয়, এয়া আছিলে মাৰ্চেল বৰুৱা। আৰু আমি কামনা কৰিছোঁ যে তেওঁ জীৱনত আগুৱাই যাওক, সজাগতা কৰি থাকক, যি তেওঁ পৰিকল্পনা কৰিছে সৰু সৰু ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁ ছবি অংকন কৰিবলৈ শিকাব বা এইবিলাক সজাগতা কৰিব, সেয়া তেওঁ সফল হওক, তাৰে আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।